বিটিআর আমি যেতিয়া ক'ব যেতিয়া ক'ব এই চুক্তিটো যেতিয়ালৈকে পাৰ্লিয়ামেণ্টত লোকসভা আৰু ৰাজ্যসভাত পাছ কৰি পেলাই আইনগতভাৱে প্ৰেচিডেণ্টে চহী কৰি পেলাই সুপ্ৰিম কোৰ্টে এচেণ্ট কৰে সুপ্ৰিম কোৰ্টে একটা আইন বনাই পেলাই মানে চহী কৰে ইয়াৰ পিছত প্ৰেচিডেণ্টে এচেণ্ট দিব ইয়াৰ পিছতহে বিটিআৰ নামটো হ'ব হয় চুক্তি কৰি আনিছে বিটিআৰ আমি জানো আপনি সবে জানে বিটিআর একটা শান্তি চুক্তি হয়েছে সবে দেখিছে কিন্তু এই চুক্তিটো আজিলৈকে ভাৰতৰ সংবিধানত মানে মৰ্যাদা পোৱা নাই সেইকাৰণে মই বিটিআৰ নকওঁ বিটিআৰ কি বিটিচি কথা হৈছে যেতিয়া সংবিধানৰ স্বীকৃতি পাব তেতিয়া মই কম বিটিআর কোনোবা জনগোষ্ঠী যে আমাৰ কোনো আপত্তি নাই কোচ ৰাজবংশী বা আদিবাসীসকলৰ যিটো জনজাতিকৰণৰ যিটো সমস্যা ইয়াৰ সমাধান কৰি দিয়াৰ ক্ষেত্ৰত বিপিএফ দল সদায় সহায় কৰি থাকিব সদায় ছাপোৰ্ট কৰি থাকিব আগতে ছাপোৰ্ট কৰি আহিছে ভৱিষ্যতেও আৰু সহায় কৰি যায় কথা সেইটো মানে বিপিএফে কোনো জাতি জনগোষ্ঠীক পিছ পৰি থকাটো বিচৰা নাই কোনো জাতি জনগোষ্ঠীক আমি নেগলেক্ট কৰিব বিচৰা নাই সমান অধিকাৰ ভাৰতৰ সংবিধানত ভাৰত কনষ্টিটিউশ্যনত আজিৰ দিনত বিটিচি চুক্তি হৈ পেলাই মানে কনষ্টিটিউশ্যনেলি কি ক'ম এইটো সাংবিধানিকভাৱে কোনোবা বিটিআর আমি যেতিয়া ক'ব যেতিয়া ক'ব এই চুক্তিটো যেতিয়ালৈকে পাৰ্লিয়ামেণ্টত লোকসভা আৰু ৰাজ্যসভাত পাছ কৰি পেলাই আইনগতভাৱে প্ৰেচিডেণ্টে চহী কৰি পেলাই সুপ্ৰিম কোৰ্টে এচেণ্ট কৰে সুপ্ৰিম কোৰ্টে একটা আইন বনাই পেলাই মানে চহী কৰে ইয়াৰ পিছত প্ৰেচিডেণ্টে এচেণ্ট দিব ইয়াৰ পিছতহে বিটিআৰ নামটো হ'ব হয় চুক্তি কৰি আনিছে বিটিআৰ আমি জানো আপনি সবে জানে বিটিআর একটা শান্তি চুক্তি হয়েছে সবে দেখিছে কিন্তু এই চুক্তিটো আজিলৈকে ভাৰতৰ সংবিধানত মানে মৰ্যাদা পোৱা নাই সেইকাৰণে মই বিটিআৰ নকওঁ বিটিআৰ কি বিটিচি কথা হৈছে যেতিয়া সংবিধানৰ স্বীকৃতি পাব তেতিয়া মই কম বিটিআৰ কোনোবা জনগোষ্ঠী যে আমাৰ কোনো আপত্তি নাই কোচ ৰাজবংশী বা আদিবাসীসকলৰ যিটো জনজাতিকৰণৰ যিটো সমস্যা ইয়াৰ সমাধান কৰি দিয়াৰ ক্ষেত্ৰত বিপিএফ দল সদায় সহায় কৰি থাকিব সদায় ছাপোৰ্ট কৰি থাকিব আগতে ছাপোৰ্ট কৰি আহিছে ভৱিষ্যতেও আৰু সহায় কৰি যায় কথা সেইটো মানে বিপিএফে কোনো জাতি জনগোষ্ঠীক পিছ পৰি থকাটো বিচৰা নাই কোনো জাতি জনগোষ্ঠীক আমি নেগলেক্ট কৰিব বিচৰা নাই সমান অধিকাৰ ভাৰতৰ সংবিধানত ভাৰত কনষ্টিটিউশ্যনত আজিৰ দিনত বিটিচি চুক্তি হৈ পেলাই মানে কনষ্টিটিউশ্যনেলি কি ক'ম এইটো সাংবিধানিকভাৱে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।